নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এবাৰ গোচৰ ৰুজু কৰা হৈছে সংখ্যালঘু বিজেপিৰ সংখ্যালঘু নেতাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত সাংসদ ৰকিবুল হুছেইনৰ পুনৰ বিপদ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজু কৰা হৈছে বিজেপিৰ সংখ্যালঘু নেতা বিলাল উদ্দিনে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বিজেপি থকা সংখ্যালঘু লোকক মিৰ্জাফৰৰ সৈতে তুলনা কৰিছিল ৰকিবুল হুছেইনে ৰকিবুল হুছেইনৰ ভাষ্যক লৈ গৰজি উঠিছে সংখ্যালঘু লোকসকল যাৰ পিছতে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে মুৰাঝাৰ থানাত গোচৰ বিলাল উদ্দিনৰ আমি এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ আৰু যেহেতু এবাৰ দেখিবলৈ পোৱা গৈছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বিজেপি কৰা সংখ্যালঘু লোকক মিৰ্জাফৰৰ সৈতে তুলনা কৰা ৰকিবুল হুছেইনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একাংশ বিজেপি নেতা কৰ্মী মুৰাঝাৰ থানাত গোচৰ ৰুজু কৰা হৈছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিজেপি কৰা সংখ্যালঘু লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনে সামুগুৰিৰ পাছত বিন্নাকান্দি সমষ্টিটো বিজেপি কৰা সংখ্যালঘু লোকক মিৰ্জাফৰৰ লগত তুলনা কৰাৰ বিৰুদ্ধে খৰব হৈ পৰিছে বিজেপি নেতা কৰ্মী বিন্নাকান্দি সমষ্টিৰ সামৰালী পঞ্চায়তত অনুষ্ঠিত নিৰ্বাচনী সভাত বিজেপি কৰা সংখ্যালঘু লোকক মিৰ্জাফৰৰ সৈতে তুলনা কৰিছিল ৰকিবুল হুছেইনে ৰকিবুল হুছেইনৰ মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে এতিয়া বিজেপিৰ সংখ্যালঘু নেতা বিলাল উদ্দিনে বিজেপি নেতা তথা জম্বুনামুখ সমষ্টিৰ প্ৰাক্তন বিজেপি প্ৰাৰ্থী বিলাল উদ্দিনে গোচৰ তৰিছে ৰকিবুলৰ বিৰুদ্ধে মুৰাঝাৰ থানাত গোচৰ কৰিছে বিলাল উদ্দিনে এই ঘটনা সন্দৰ্ভত মন্তব্য আছে আমি হেয়া শুনাবলৈ চেষ্টা কৰিম প্ৰথমে ৰকিবুল হুছেইনৰ সেই মন্তব্য শুনাম যেহেতু তেওঁ বহুতো এই ভাষণত তেওঁ একাংশ লোকক সমালোচনা কৰিছিল বিজেপি কৰা একাংশ সংখ্যালঘুক তেওঁ সমালোচনা কৰিছিল আৰু তাৰ পিছতে তেওঁৰ এই ভাষ্যৰ পিছতে জাঙুৰ খাই উঠিছে এতিয়া বিজেপিৰ সংখ্যালঘু নেতা কৰ্মী আমাৰ যে মানুহ যে বিক্ৰে কৰে বিশ্বাসঘাতক কৰে আমি তাক কি বুলি কম মানুহটো কি বুলি কম কি কৰিছে বুলি কম কি কৈছে মিৰ্জাফৰ কি বস্তু তুমি জানে নেকি মিৰ্জাফৰ কি বস্তু মিৰ্জাফৰ বিশ্বাসঘাতক কাক বিশ্বাসঘাতক কৰিছিল আৰু যাক আজিকালি ছ'চিয়েল মিডিয়াত চাবাচোন তোমালোকে কাক কৰিছিল যেতিয়া ব্ৰিটিছ আহি বিভিন্ন ঠাই আপোনাৰ আক্ৰমণ কৰিছিল কলিকতাক আক্ৰমণ কৰিব পৰা নাছিল নবাব সিৰাজউদ্দৌলা সিৰাজউদ্দৌলাৰ মেইন মানুহ আছিল কি নাম এজন মই ল'ব নোখোজো মিৰ্জাফৰ মেইন মানুহ আছিল তেতিয়া এই ব্ৰিটিছে উপায় কৰিলে যে মিৰ্জাফৰক হাত কৰিব যাতে সিৰাজউদ্দৌলাক তই কিবা এটা কৰ মোক আমি ৰজা কৰিম কথাখিনি বুজিলে মই ছুটিকে কৈছো তাৰপিছত আপোনাৰ ব্ৰিটিছে বহু অংক কৰি এই মিৰ্জাফৰক তেওঁলোকে হাত কৰিব আৰু মিৰ্জাফৰে কিবা কিবি কৰি মেলি তেওঁৰ মূল মানুহ যাক বিশ্বাস কৰিলে সকলোতে দিছিল সিৰাজউদ্দৌলা তেওঁ বুকুত চুৰি মাৰি পিঠিত চুৰি মাৰি তেওঁ নিজে ৰজা হ'ল মিৰ্জাফৰে জীৱনত ভবা নাছিল যে তেওঁৰ মৰাৰ পিছত মিৰ্জাফৰ বুলি ক'লে মানুহে ভয় কৰিব বিশ্বাসঘাতক বুলি ক'লে তেতিয়া ৰজা হৈ ঘূৰি ফুৰিছিল মই আপোনালোকক কোৱা নাই বিজেপি কিবা কৈছো এই ওকাফৰ সময়ত যিকেইটা এতিয়াও বিজেপি কৰি আছে সেইসকল মিৰ্জাফৰৰ কাৰণে নহয় আপোনালোকে বিচাৰ কৰিছে আজিও মিৰ্জাফৰৰ পৰিয়াল আছে মই বিজেপিসকলক কৈছো আজিও মিৰ্জাফৰৰ পৰিয়াল আছে মিৰ্জাফৰৰ পৰিয়াল এতিয়াও আছে কিন্তু মিৰ্জাফৰৰ পৰিয়ালৰ মানুহে মিৰ্জাফৰৰ পৰিয়াল বুলি ক'বলৈ ভয় কৰে বেয়া পায় ঘিণ কৰে কিয় ল'ৰা বিয়া ছোৱালী বিয়া দিবৰ সময়তো মিৰ্জাফৰৰ ঘৰৰ পৰিয়ালৰ বুলি জনাৰ লগে লগে আমাৰ কোনো মানুহে মিৰ্জাফৰৰ সেই পৰিয়ালক বিয়া নিদিয়ে এই বিজেপি বিলাকৰ এনেকুৱা অৱস্থা হ'ব বিজেপি কৰি কৰিছে যে ৱাকাফ সম্পত্তি আমাৰ ঘৰ ভাঙা বিভিন্ন ক্ষেত্ৰত জুপিয়াই মাৰি পৈশাচিক আনন্দ কৰা সেই বিজেপি তোমালোকে কৰিছে আজি বিনাকান্দি তোমালোকৰ ঘৰত আমি বিয়াই নিদিওঁ বুলি বহুতৰ ঘৰত বিয়া নহ'ব চাই আজি আমি এখন এজাহাৰ দাখিল কৰিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ নামতে মুৰাঝাৰ থানাত
আজি চৌধুৰীবাজাৰ জিলা পৰিষদৰ মিটিঙত তাতে আহি আমাক সংখ্যালঘু বিজেপি কৰা যিমান মানুহ আছে সিহঁতক মিৰ্জাপুৰৰ লগত তুলনা কৰি আছে। গতিকে আমি উন্নয়নৰ নামত উন্নয়ন দেখি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উন্নয়ন দেখি আমি সকলো সংখ্যালঘু মানুহ আজি বিজেপিত যোগদান দি আছে আৰু বিজেপিত কামো কৰি আছে। গতিকে আমি বিজেপিত কাম কৰাৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়া আমাক বেইমান বুলি আশা দি আছে, মিৰ্জাপুৰৰ লগত তুলনা কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি জনাইছোঁ এইখিনি, এই ৰকিবুল হুছেইন ডাঙৰীয়াৰ এইখিনি আমাক বিজেপি সংখ্যালঘু মানুহক মিৰ্জাপুৰ কোৱাৰ কাৰণে তাক একশ্যন ল'ব, এইখিনি আমি অনুৰোধ জনাইছোঁ। হয়, আমি এজাহাৰ দিলোঁ মুৰাজাৰ থানাত। দাবী আমাৰ মুখ্যমন্ত্ৰীক আমি জনাইছোঁ এইখনৰ ওপৰত একশ্যন ল'বৰ কাৰণে, আমাক মিৰ্জাপুৰৰ লগত তুলনা কৰাৰ কাৰণে। ধন্যবাদ।